নমস্কাৰ এটা ডাঙৰ খবৰ খাকি পোছাকত কলা দাগ সানিলে আৰক্ষী বিষয়াই লিপ্ত হল অনৈতিক কাৰ্যত কুকাণ্ডত লিপ্ত হোৱা আৰক্ষী বিষয়াক ৰাইজে দিলে পহু খেদা ধাননি পথাৰৰ মাজেৰে আৰক্ষী এটা পলাই হাৰিবলৈ সক্ষম হৈছে মহিলাৰ ঘৰত গৈ অনৈতিক কাৰ্যত লিপ্ত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ভোৰাগাঁও থানাৰ সহকাৰী উপ পৰিদৰ্শক পংকজ বৰাৰ বিৰুদ্ধে এটা ডাঙৰ খবৰ আমি এই মুহূৰ্তত লৈ আহিছো এগৰাকী আৰক্ষী বিষয়া তেখেতৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ কুকাণ্ডত লিপ্ত হোৱা আৰক্ষী বিষয়াক দিছে এতিয়া ৰাইজে পহু খেদা ধাননি পথাৰৰ মাজেৰে আৰক্ষীয়ে পলায়ন কৰিছে ধাননি পথাৰৰ মাজেৰে পলাই হাৰিবলৈ সক্ষম হৈছে আৰক্ষী বিষয়া মহিলাৰ ঘৰত গৈ অনৈতিক কাৰ্যত লিপ্ত থকাৰ গুৰুতৰ অভিযোগ আৰু এই অভিযোগতে ৰাইজে দিছে পহু খেদা ভোৰাগাঁও থানাৰ সহকাৰী উপ পৰিদৰ্শক পংকজ বৰাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে আৰু অভিযোগ মতে মাছ নিখা মহিলাগৰাকীৰ ঘৰত গৈছিল পংকজ বৰা এএসআই পংকজ বৰাৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ ৰাইজে আবদ্ধ কৰে সহকাৰী উপ পৰিদৰ্শক গৰাকীক আৰু পথাৰৰ মাজেৰে পলাই ৰাইজৰ ৰুখৰ পৰা ৰক্ষা পৰে পংকজ বৰা এটা ডাঙৰ খবৰ আমি মত লৈ আহিছো এগৰাকী আৰক্ষী বিষয়া তেখেতৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ কুকাণ্ডত লিপ্ত হৈছে খাকি পোছাকত কলা দাগ হানিছে অনৈতিক কাৰ্যকলাপত লিপ্ত হোৱা এইগৰাকী আৰক্ষী বিষয়াক ৰাইজে দিছে পহু খেদা ৰাইজে পহু খেদা দিছে ৰাইজে পহু খেদা দিয়াৰ পাছত ধাননি পথাৰৰ মাজেৰে এইগৰাকী এএসআই পলাই হাৰিবলৈ সক্ষম হৈছে মহিলাৰ ঘৰত গৈ অনৈতিক কাৰ্যত লিপ্ত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ভোৰাগাঁও থানাৰ সহকাৰী উপ পৰিদৰ্শক পংকজ বৰাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে আৰু এইগৰাকী পংকজ বৰাক দিছে ৰাইজে পহু খেদা অভিযোগ মতে মাছ নিখা মহিলাগৰাকীৰ ঘৰত গৈছিল পংকজ বৰা আৰু তাৰ পাছতে ৰাইজে কৰায়ত্ব কৰে ৰাইজে আবদ্ধ কৰে সহকাৰী উপ পৰিদৰ্শক গৰাকীক কিছু দৃশ্যাংশ আমি দেখুৱাইছো পথাৰৰ মাজেৰে পলাই ৰাইজৰ ৰুখৰ পৰা ৰক্ষা পৰে পংকজ বৰা অনৈতিক কাৰ্যকলাপৰ বাবে এগৰাকী মহিলাৰ ঘৰলৈ গৈছিল আৰু তেতিয়াই সেইগৰাকী আৰক্ষী বিষয়াক ৰাইজে আবদ্ধ কৰে এএসআই পংকজ বৰাক ৰাইজে আবদ্ধ কৰে কিন্তু ৰাইজৰ ৰুখৰ পৰা কথমপি ধাননি পথাৰৰ মাজেৰে পলাই গৈ হাৰিবলৈ বা পলাই যাবলৈ সক্ষম হয় আৰু ভোৰাগাঁও থানাৰ সহকাৰী উপ পৰিদৰ্শক পংকজ বৰাৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ আৰু তাৰ পাছতে ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় অভিযোগ মতে মাছ নিখা মহিলাগৰাকীৰ ঘৰলৈ গৈছিল পংকজ বৰা আৰু তেতিয়াই ৰাইজে আবদ্ধ কৰে সহকাৰী উপ পৰিদৰ্শক গৰাকীক আৰু ধাননি পথাৰৰ মাজেৰে পলাই হাৰিবলৈ সক্ষম হয় আৰক্ষীগৰাকী আৰু তাৰ পাছত আৰক্ষী প্ৰশাসনৰ লোকো ঘটনাস্থলীত উপস্থিত হয় উত্তপ্ত পৰিস্থিতিয়ে যেহেতু বিৰাজ কৰে কুকাণ্ডত লিপ্ত হোৱা আৰক্ষীক ৰাইজে দিলে পহু খেদা ধাননি পথাৰৰ মাজেৰে পলাই গৈ নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় এইগৰাকী খাকি পোছাকত দাগ লগোৱা আৰক্ষী বিষয়া পংকজ বৰা নাথাকিলে মই এনেকে কথা পাতো নেকি আপোনালোকৰ লগত নাথাকিলে এনেকে কথা পাতো নেকি নাই এতিয়া আৰু এতিয়া যেনেকে কথা শুনিলো এজন আৰু আপোনালোক আছে আমাৰ কাৰণে মই এখন থানাত আছো আজি ছমাহ থাকো এমাহ থাকো কালি গুচি যাম আপোনালোক ইয়াৰ মানুহ থানা আপোনালোকৰ থানা আমাৰ নহয়তো গতিকে এতিয়া তেওঁ যদি কিবা ভুল কৰিছে আমাৰ ওপৰ অফিচাৰ আছে তেওঁলোকৰ লগত আপোনালোকে কথাখিনি জনাওক সেই ওপৰ অফিচাৰ যি মতে ব্যৱস্থা সেইমতে ল'ব হ'ব আৰু এইটো পাৰ্টি হয় সদস্য হয় ৰূপচন আলী বুলি সিহঁৰ ই লাগে আপোনাৰ হেৰি বন্তি লাগে বুলি সিহঁৰ লগত গৈছে যদি সিহঁতক যদি কিবা দুৰ্ঘটনা সোমাব লৈছে তেতিয়া ৰূপচনে দৌৰি দিলে ৰূপচনে কিয় দৌৰিব লাগিছিলে ৰূপচনটো দৌৰিব নালাগিছিল তাৰ বন্তিৰ হৈছে তেওঁ মোতকৈ তলৰ অফিচাৰ আমিতো থানাত আছো মইতো এইফালে অহা যোৱা কৰি থাকো আপোনালোকে মোক দেখিছে আপোনালোকৰ লগতো মই কোনোবা দিন বেয়া কথা কৈছো আপোনালোকে আমাক ক'ব লাগিছিল
আপোনালোকৰ লগত নাথাকিলে এনেকে কথা পাতো নেকি? নাই এতিয়া আৰু এতিয়া যেনেকে কথা শুনিলো ইজন আৰু আপোনালোক আছে আমাৰ কাৰণে মই এখন থানাত আছো আজি ছমাহ থাকো এমাহ থাকো কালি গুচি যাম আপোনালোক ইয়াৰ মানুহ থানা আপোনালোকৰ থানা আমাৰ নহয়তো গতিকে এতিয়া তেওঁ যদি কিবা ভুল কৰিছে পংকজ দাস নাকি পংকজ বৰা ৰাতি আহে নেকি আলহী ৰাতি আজি 4 দিন ধৰি আমি টাৰ্গেট লৈ আছো 4 দিন ধৰি তাক নাপাওঁ আহে আৰু গুচি যায় আজি ডাইৰেক্টলি 10টা 10 সোমাইছে 12:30 বজাত ধৰিছে এইখিনি জানো ঘৰত বহি মদ খাইছে পাৰ্টি কৰিছে পুৰি খাইছে হেতু হিয়তে খাইছে আমি ৰাইজ গুটাই পেলাই ধৰিছো তাক ছোৱালী ঘৰত আহে আৰু দুইটা ছোৱালীৰ নাম ছোৱালী দান্দা কৰে বেলেগ দান্দা কৰে আৰু ছোৱালীটোক ইয়াৰ পৰা লৈ টেঙাগুৰি ছোৱালীটো গুচি যায় সি তাৰ পৰা গাড়ী লৈ মানে আজি 4 দিন ধৰি ৰেগুলাৰলি চলি আছে এনে মানুহজন কি মানুহজন ওসি বুলি কয় কোন থানা এই বুঢ়াগাঁও থানা ওসি বুলি কয় মই ওসি কৈছে যদি আমচু ল'ৰাটোৱে কৈছে যদি ছাৰৰ কিবা হয় ঠেং ভাঙি দিব বোলে ছাৰে মোক ফোনত কৈছে আজি ধৰি লওক 10টা 10 মিনিটত সোমাইছে আগত এবাৰ আহিছে 9:30 বজাত আহি পেলাই গাড়ীটো ইয়াত ৰখাইছে মোৰ গাড়ীটো ইফালেদি গৈছে ছাৰে মোক পিছা কৰিছে কৰাৰ পিছত মই সেইটো সাইডেদি গুচি গলো মই ভাবিছো ছাৰ ইয়াতে আহিছে আহাৰ পিছত মই টাৰ্গেট কৰিছো টাৰ্গেট কৰাৰ পিছত 10 মিনিট পিছতে ছাৰ সোমাইছে তাত সোমোৱাৰ পিছত ইয়াৰ পৰা মোক ফোন কৰিছে এনেকুৱা মানুহ আহিছে আহাৰ পিছত 10টা 10ত আমি সোমাই 4টা মানুহ তাত ৰাখিছো ৰাখাৰ পিছত 12:30 বজাত আমি গৈ পেলাই ছাৰক মাতিছো সেইটো দৰজা দি মাতিছো ছাৰে এইটো দৰজা দি দৌৰ মাৰি দিছে দৌৰ মাৰি দিয়াৰ পিছত ধান খেতি পথাৰ আমি গম নাপাওঁ আৰু 3 দিনো আনি ছাৰক ছাৰে একদিনো কেৰেপ কৰা নাই পংকজ দাস নাকি পংকজ বৰা ৰাতি আহে নেকি আলহী ৰাতি আজি 4 দিন ধৰি আমি টাৰ্গেট লৈ আছো 4 দিন ধৰি তাক নাপাওঁ আহে আৰু গুচি যায় আজি ডাইৰেক্টলি 10টা 10 সোমাইছে 12:30 বজাত ধৰিছে এইখিনি জানো ঘৰত বহি মদ খাইছে পাৰ্টি কৰিছে পুৰি খাইছে হেতু হিয়তে খাইছে আমি ৰাইজ গুটাই পেলাই ধৰিছো তাক ছোৱালী ঘৰত আহে আৰু দুইটা ছোৱালীৰ নাম ছোৱালী দান্দা কৰে বেলেগ দান্দা কৰে আৰু ছোৱালীটোক ইয়াৰ পৰা লৈ টেঙাগুৰি ছোৱালীটো গুচি যায় সি তাৰ পৰা গাড়ী লৈ মানে আজি 4 দিন ধৰি ৰেগুলাৰলি চলি আছে এনে মানুহজন কি মানুহজন ওসি বুলি কয় কোন থানা এই বুঢ়াগাঁও থানা ওসি বুলি কয় মই ওসি সেইটো ল'ৰাটোৱে কৈছে যদি আমচু ল'ৰাটোৱে কৈছে যদি ছাৰৰ কিবা হয় ঠেং ভাঙি দিব বোলে ছাৰে মোক ফোনত কৈছে আজি ধৰি লওক 10টা 10 মিনিটত সোমাইছে আগত এবাৰ আহিছে 9:30 বজাত আহি পেলাই গাড়ীটো ইয়াত ৰখাইছে মোৰ গাড়ীটো ইফালেদি গৈছে ছাৰে মোক পিছা কৰিছে কৰাৰ পিছত মই সেইটো সাইডেদি গুচি গলো মই ভাবিছো ছাৰ ইয়াতে আহিছে আহাৰ পিছত মই টাৰ্গেট কৰিছো টাৰ্গেট কৰাৰ পিছত 10 মিনিট পিছতে ছাৰ সোমাইছে তাত সোমোৱাৰ পিছত ইয়াৰ পৰা মোক ফোন কৰিছে এনেকুৱা মানুহ আহিছে আহাৰ পিছত 10টা 10ত আমি সোমাই 4টা মানুহ তাত ৰাখিছো